অসমত সামাজিক ব্যাধি স্বৰূপ ড্ৰাগছৰ আচলতে অবাধ সৰবৰাহে আমাক সকলোকে দুশ্চিন্তাত পেলাইছে। আৰু এই ড্ৰাগছৰ ফলত আচলতে অসমৰ এচাম নৱপ্ৰজন্ম ধ্বংসৰ মুখলৈ ধ্বংসৰ গৰাহৰ দিশলৈ গতি কৰিছে। আৰু এয়া আচলতে অত্যন্ত অশনি সংকেত। সেয়ে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভা আৰু অসম সেনাৰ যৌথ আহ্বানত আজি অসমৰ প্ৰত্যেকখন জিলাত ড্ৰাগছ বিৰোধী সজাগতা শোভাযাত্ৰা আজি উলিওৱা হৈছে। আৰু আমাৰ এটা স্পষ্ট মত, এই সামাজিক ব্যাধি ড্ৰাগছে আচলতে অসমৰ সামাজিক অৰ্থনৈতিক কাঠামো আচলতে ভাঙি পেলাব, ভাঙি চুৰমাৰ কৰি পেলাব বিচাৰিছে। আৰু আমাৰ স্পষ্ট মত, অসমৰ নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত হ'ব লাগিব। আৰু তাৰ কাৰণে আচলতে এনেকুৱা ড্ৰাগছৰ দৰে সামাজিক ব্যাধি সমাজৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্ত হ'ব লাগিব। ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ অহাৰ উৎস আৰু বাট সম্পূৰ্ণৰূপে নিষেধ কৰি পেলাব লাগিব। আৰু সেয়েহে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, মাত্ৰ চেগা চুৰুকাকৈ দুটামান তেওঁলোকে অভিযান চলাই শান্ত থাকিলে নহ'ব। তেওঁলোকে ড্ৰাগছ কোনে সৰবৰাহ কৰি আছে, ড্ৰাগছ ক'ৰ পৰা আহি আছে আৰু কোনবোৰে আচলতে সেৱন কৰি আছে, এই সকলোকে চিনাক্ত কৰি এখন কঠোৰ আইনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰ লগে লগে আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ, অসমত আজিৰ তাৰিখত এটা এণ্টি ড্ৰাগছ স্কোৱাডৰ সাংঘাতিক ধৰণে প্ৰয়োজন হৈছে। আজি চুবুৰীয়া ৰাজ্য মণিপুৰত যি ধৰণে আচলতে যি অস্থিৰতাজনিত পৰিৱেশৰ সৃষ্টি হৈছে, আজি একে অস্থিৰতাৰ পাঁচৰকীয়া আজি অসমত হোৱাটো আমি কিন্তু বিচৰা নাই। আৰু ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমতে প্ৰকাশ পাইছে, 2021 চনত তদানীন্তন অসমৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই লিখিছিলে, তেখেতে লিখিছিলে যে মণিপুৰকে ধৰি অৰুণাচল প্ৰদেশৰ নামচাইকে ধৰি কেইবাটাও অঞ্চলত আচলতে ড্ৰাগছৰ উৎস হিচাপে তেখেতে চিনাক্ত কৰিছিলে। গতিকে ষ্টেট লেভেল যিখিনি বৰ্ডাৰ আছে, এই বৰ্ডাৰসমূহত কিন্তু ভিজিলেন্সৰ সংখ্যা বঢ়াব লাগে। তাৰ লগে লগে চৰ অঞ্চলতো ড্ৰাগছৰ অবাধ প্ৰচলন ঘটিছে বুলি আমি অৱগত হ'ব পাৰিছোঁ, আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে অৱগত হ'ব পাৰিছোঁ। গতিকে চৰ অঞ্চলত আমাৰ আৰক্ষীৰ সংখ্যাটো আচলতে বৃদ্ধি কৰিব লাগে আৰু এনেকুৱা দিশবোৰৰ ওপৰত সকলোৱে সতৰ্কতা অৱলম্বন কৰিব লাগে। আমাৰ এটা স্পষ্ট মত, অসমৰ নৱপ্ৰজন্মক কোনো কাৰণে আচলতে ধ্বংসৰ গৰাহলৈ ঠেলি দিব নোৱাৰি। ড্ৰাগছে অসমৰ, মই পুনৰবাৰ কৈছোঁ, সামাজিক অৰ্থনৈতিক কাঠামো ভাঙি চুৰমাৰ কৰিবলৈ অগ্ৰসৰ হৈছে। গতিকে এনে ক্ষেত্ৰত অসমৰ সমাজ জীৱনৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। মই অসমৰ সমাজ জীৱনক আহ্বান জনাব বিচাৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাই অসম উন্নতি সভা, অসম সেনাৰ সহযোগত আৰম্ভ কৰা এই সংগ্ৰামখনত, এই মহাসংগ্ৰামখনত ইতিমধ্যে আজি যোৰহাটৰ বিভিন্ন সামাজিক দল সংগঠন, যোৰহাটৰ বিভিন্ন অনুষ্ঠান, মাতৃ সমাজ সকলোৱে সঁহাৰি প্ৰদান কৰিছে। গতিকে ভৱিষ্যতৰ দিনবোৰতো অসমৰ সমাজ জীৱনে এই ড্ৰাগছ বিৰোধী সংগ্ৰামখনৰ নেতৃত্ব লওক। অসমৰ এচাম নৱপ্ৰজন্মক আচলতে ধ্বংসৰ দিশলৈ যি গতি কৰিবলৈ বিচাৰিছে, তেওঁলোকক ধ্বংসৰ গৰাহৰ পৰা আচলতে আমি উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এই সংগ্ৰামখন কিন্তু দীঘলীয়াভাৱে আমি চলাই নিব লাগিব। ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভা আৰু অসম সেনাৰ আহ্বানত আজি অসমৰ প্ৰত্যেকখন জিলাতে প্ৰত্যেকখন জিলা ছাত্ৰ সন্থা আৰু জিলা সমিতি, অসম সেনা আৰু উন্নতি সভাৰ সহযোগত আজি প্ৰত্যেকতে ড্ৰাগছ বিৰোধী সজাগতা সমদল বাহিৰ কৰা হৈছে। আমাৰ লক্ষ্য খুব স্পষ্ট আৰু দৃঢ় যে অসমখন ড্ৰাগছ মুক্ত হ'বই লাগিব। অসমৰ যুৱ প্ৰজন্মৰ একাংশই যি ড্ৰাগছত আসক্ত হৈ পেলাই সামাজিকভাৱে, অৰ্থনৈতিকভাৱে খুব দুৰ্বল হৈ পৰিছে, খুব পিছ পৰি আছে, এই নৱপ্ৰজন্মক আমি সঠিক পথলৈ আনিব লাগিব। ইয়াৰ অকল এই ড্ৰাগছৰ যি কৰাল গ্ৰহত আমাৰ যুৱ প্ৰজন্ম পৰিছে, ইয়াৰ কাৰণে কিন্তু আমাৰ উচিত পদক্ষেপ লাগিব। অকল মাত্ৰ 2-এটা অভিযানেৰে এই পদক্ষেপ গ্ৰহণ কৰাত আমি সীমাবদ্ধ থাকিলে নহ'ব। এই পথ হ'ব লাগিব আমাৰ অবিৰতভাৱে ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ইয়াৰ ক্ষেত্ৰত অসম চৰকাৰক আমি এটা কথাই ক'ব বিচাৰিম যে এই ক্ষেত্ৰত আমি বিদ্যালয়সমূহত উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলক ড্ৰাগছৰ বিপৰীতে কেনেদৰে শৈক্ষিক ক্ৰীড়া ক্ষেত্ৰত আমি জড়িত কৰিব পাৰোঁ, সামাজিকভাৱে কেনেকৈ তেওঁলোকক আগবঢ়াই লৈ যাব পাৰোঁ, এই ক্ষেত্ৰত কিন্তু আমাৰ এটা দীৰ্ঘম্যাদী আমাৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। আমি এটা কথা এই মঞ্চৰ পৰা খুব স্পষ্টকৈ ক'ব বিচাৰোঁ যে আজিৰ তাৰিখত ড্ৰাগছ অকল নগৰ অঞ্চলতে সীমাবদ্ধ নহয়, গাঁৱৰ চুবুৰীয়ে ঘৰে ঘৰে যদি আমি লক্ষ্য কৰোঁ, প্ৰত্যেক কিমান সামাজিক কণ্ডলত পৰিছে আজি আমাৰ সমাজৰ ব্যক্তিসকল। গতিকে এটা কথা যদি চাওঁ, অকল ড্ৰাগছে অকল আমাৰ ঘৰে নহয় বা ব্যক্তিকে নহয়, নিজৰ পৰিয়ালক মৃত্যুৰ মুখলৈ নিছে। বহুতো ছাত্ৰ ছাত্ৰীয়ে, বহুতো যুৱ প্ৰজন্মই নিজক ইয়াৰ প্ৰতিক্ৰিয়া সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব লগা হৈছে। ই এক সামাজিক ব্যাধিলৈ ৰূপান্তৰিত হৈছে। আৰু আমি খুব স্পষ্টকৈ ক'ব বিচাৰোঁ যে এই ড্ৰাগছৰ যি কৰাল গ্ৰাস পৰিছে, এয়া কিন্তু যদি আমি সময় থাকোঁতে, এই সময়ত যদি আমি ইয়াত অসমৰ ল'ৰা ছোৱালীক যদি মুক্ত কৰিব নোৱাৰোঁ, এয়া কিন্তু এক অঘোষিত ৰেকৰ্ড হ'ব যে অসমৰ কিমান ছাত্ৰ ছাত্ৰীয়ে কিন্তু ড্ৰাগছৰ কৰাল পৰি কিন্তু মৃত্যুমুখত পৰিছে। এইটো এটা অঘোষিত ৰেকৰ্ড হ'বলৈ কিন্তু গৈ আছে। অসমত ইয়াৰ বেহাৰখন আমি অনুমান কৰিব পাৰিছোঁ যে 5,000 কোটি টকাৰো অধিক ড্ৰাগছৰ এখন বেহাৰ। গতিকে এই বেহাৰ উৎখাটৰ ক্ষেত্ৰত ইয়াৰ উৎস
সম্পূৰ্ণৰূপে নস্যাৎ কৰিব লাগিব, ইয়াৰ ঘাটিসমূহ উৎখাত কৰিব লাগিব আৰু যুৱ প্ৰজন্মক আমি সঠিক পথলৈ লৈ আহিব লাগিব। ইয়াৰ কাৰণে ছাত্ৰ সন্থা বদ্ধপৰিপক্ক, ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম সেনাৰ উন্নতি সভা বদ্ধপৰিপক্ক। আমি আহ্বান জনাম সমাজৰ প্ৰত্যেকজন ব্যক্তিলৈ, প্ৰত্যেকটো পৰিয়াললৈ, প্ৰত্যেকটো সামাজিক অনুষ্ঠানলৈ যে আমাৰ এই যি যাত্ৰা, আমাৰ এই যি অভিযানত আমাৰ সহযাত্ৰী হওক। ইতিমধ্যে আমাৰ যোৰহাটৰ বহুত স্বেচ্ছাসেৱী সংগঠন, আমাৰ বিভিন্ন শিক্ষানুষ্ঠানে আমাৰ সহযোগ আগবঢ়াইছে। এয়া মাথো আৰম্ভণি, ছাত্ৰ সন্থাৰ এই যাত্ৰা কিন্তু চলি থাকিব। যোনদিনাখনলৈকে আমাৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছ সম্পূৰ্ণৰূপে আমি নিৰ্মূল কৰিব নোৱাৰো, তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ এই অভিযান চলি থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।